हेलो स्टूडेंट আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 এক্সাম হলৰ বিষয়ে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো যদি নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। তো বলা আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰীসকল, তোমালোকৰ মনত নিশ্চয় ভয় ভাৱ এটা আছে যে প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰ এটা পৰীক্ষা দিবলৈ যাই আছো। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে তোমালোকে ভয় খোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই। বহুত মানুহে বহুত ধৰণৰ কথা ক'ব, কিন্তু তোমালোকে চিন্তা নকৰিবা। বহুত মানুহে বহুত ধৰণৰ কথা ক'বই, সেইবিলাক কথা ভাবি নিজৰ সময় নষ্ট কৰি লাভ নাই। কিছুমান মানুহ আছে চাবা ক'ব যে পৰীক্ষা হলত CCTV কেমেৰা থাকিব, এক্সটাৰ্নেল থাকিব, পৰীক্ষা বহুত টান হ'ব। তো সেইবোৰ কথা তোমালোকে কাণত দি লাভ নাই। মানুহে বহুত ধৰণৰ কথা ক'ব, সেইবিলাক কথা ভাবি নিজৰ সময় নষ্ট কৰি লাভ নাই। মানুহে আছে চাবা ক'ব যে পৰীক্ষা হলত CCTV থাকিব, এক্সটাৰ্নেলে বহুত হাৰ্ড কৰি গাৰ্ড দিব, পৰীক্ষা বহুত টান হ'ব। তো এইবিলাক কথা যদি তোমালোকে এইবোৰ কথাত কাণ নিদিবা, কাৰণ তোমালোকে যদি ভালদৰে পঢ়িছা তেন্তে পৰীক্ষা যদি আকাশতো লয়, এক্সটাৰ্নেল যদি 10টাও থাকে তথাপিও কোনো ধৰণৰ অসুবিধা নহয়। যদি পঢ়া নাই তেন্তে তোমালোকে সেই কথাবোৰ শুনিবলৈ সাজু হৈ থাকা, কাৰণ এতিয়াৰ সময়ত যিটো কম্পিটিশ্যন চলি আছে সেই সময়ত যদি তোমালোকে পঢ়া নাই তেন্তে ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। যদি তোমালোকে পঢ়া নাই তেন্তে তোমালোকে সেই কথাবোৰ শুনিব লাগিব, আৰু সেই কথাবোৰ শুনি তোমালোকে নিশ্চয় তোমালোকৰ মনত ভয় ভাৱ এটা জাগিব। কিন্তু তোমালোকে যদি পঢ়িছা সেইবোৰ কথাত একো কাণ দিয়াৰ দৰকাৰ নাই। এক্সামত যি আহিব, এক্সামত কুৱেশ্যন আহিব, এক্সামতো বেলেগ বস্তু নাহে। এক্সামতো তোমাক কোনোৱেও হিষ্টৰী বুক এটা ফুল লিখিব নিদিয়ে, গ্ৰামাৰ ফুল এটা লিখিব নিদিয়ে। তোমালোকে যিবোৰ পঢ়িছা সেইবিলাকে আহিব, কুৱেশ্যন থাকিব, তোমালোকে জাষ্ট আনচাৰ কৰি আহিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পৰীক্ষা হলত কোনো চিন্তা কৰিব নালাগে। ভালদৰে পঢ়িছা যদি নিশ্চয় ভালদৰে লিখিব পাৰিবা। তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা। পৰীক্ষা হলত যদি ভাল কৰি পঢ়ি গৈছা তেন্তে আৰামছে ভাল কৰি লিখিব পাৰিবা। CCTV থাকক, এটা নহয় 10টা থাকক, কোনো অসুবিধা নাই। এক্সটাৰ্নেল এটা নহয় 10টা থাকক, কোনো অসুবিধা নাই যদি তোমালোকে পঢ়িছা। আৰু তোমালোকে যদি পঢ়া নাই, বেলেগ কিবা চিন্তা কৰি আছা, তেন্তে তোমালোকৰ ভয় কৰাৰ দৰকাৰ আছে, কাৰণ এইবোৰ পৰীক্ষা বহুত এটা সেন্সিটিভ এক্সাম হয়, যিটো পৰীক্ষাৰ কাৰণে বহুত ষ্টুডেণ্টে নাৰ্ভাছো হয়। নাৰ্ভাছ হোৱাৰ কাৰণ আছে, ইমান ডাঙৰ এটা এক্সাম, তো এক্সামখন প্ৰথমবাৰৰ কাৰণে দিব, তো নাৰ্ভাছ হোৱাৰ কাৰণ থাকে। যদি পঢ়া নাই তেন্তে তোমালোকে নাৰ্ভাছ ফিলটো ভিতৰৰ পৰা আহিব, আৰু যদি পঢ়িছা তেন্তে এইবিলাক একো নহয়। জাষ্ট এক্সাম হলত যোৱা, ভাল কৰি লিখা, এক্সাম ৰিজাল্ট আহিব, ভাল ৰিজাল্ট হৈ যাব তোমালোকৰ। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ভিডিঅ'খন আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকে চেনেলখনত যদি নতুন আহিছে তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।